9 এপ্ৰিলৰ পৰা সীমান্ত ক্ৰীড়া মহোৎসৱ 2025 সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগ গুৱাহাটীৰ কেশৱধামত প্ৰতিযোগিতাৰ ট্ৰফি জাৰ্চি মেডেল উন্মোচন অহা 9 পৰা 11 এপ্ৰিললৈ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সীমান্ত ক্ৰীড়া মহোৎসৱ 2025 সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিয়ে আয়োজন কৰা প্ৰতিযোগিতাখনত এথলেটিক্স ইভেণ্টত খেলুৱৈসকলে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী 9খন জিলাত অনুষ্ঠিত জিলাভিত্তিক যোগ্যতা নিৰ্ণায়ক খেলৰ যোগেদি 6000 খেলুৱৈৰ মাজৰ পৰা বাছনি লাভ কৰা 600 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাত অনুষ্ঠিত হ'ব লগা এই ক্ৰীড়া মহোৎসৱত 100 মিটাৰ 200 মিটাৰ 800 মিটাৰ লং জাম্প হাই জাম্প ট্ৰিপল জাম্প শ্বটপুট জেভলিন থ্ৰ' ডিস্কাছ থ্ৰ' ৰিলে ৰেচ মাৰাথন ৰেচত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিব শ্ৰেষ্ঠত্ব একতা আৰু সংহতিৰ মনোভাৱ বৰ্তাই ৰাখি অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত সংলগ্ন থকা শূন্য ৰেখাৰ পৰা 20 কিলোমিটাৰ ভিতৰৰ অঞ্চলৰ খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ কেশৱধামত অনুষ্ঠিত এক সংবাদমেলত আয়োজকে এই কথা ঘোষণা কৰাৰ লগতে প্ৰতিযোগিতাৰ ট্ৰফি জাৰ্চি মেডেল আদি উন্মোচন কৰা হয় আমাৰ সীমান্ত ক্ৰীড়া মহোৎসৱ যিটো আছে এইটো ডিষ্ট্ৰিক্টবিলাক আছে আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ডিষ্ট্ৰিক্ট অসমৰ যিটো বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে এই মাত্ৰ বাংলাদেশ আৰু ভূটানৰ লগত আছে আমাৰ টোটেল 9টা ডিষ্ট্ৰিক্ট আছে 9টা ডিষ্ট্ৰিক্টত অনুমান 6000 মান ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিলে ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া ডিষ্ট্ৰিক্টৰ পৰা আমি অনুমান আশা আছে কি 600 মান আমাৰ ফাইনেল হৈছে এতিয়া 600 মান ল'ৰা ছোৱালী আমাৰ ইয়াতে আহিব আৰু আমাৰ সৰুসৰাই ষ্টেডিয়াম যিটো আছে তাতে এই কম্পিটিশ্যন হ'ব এথলেটিক্স আছে এথলেটিক্সৰ বাইদেউ কথা কৈছেই 100 মিটাৰ যিমান অলিম্পিকত থাকে এই সব থাকিব আমি চেষ্টা কৰিছোঁ কি ষ্টেট লেভেলৰ যিটো আমাৰ কম্পিটিশ্যন হয় তেওঁলোকৰ যিটো টেকনিকেল হেল্প আছে আমি সব হেল্প তেওঁলোকৰ পৰা লৈ এই ভালকৈ কম্পিটিশ্যন পাতিম আৰু ৰেকৰ্ডবিলাক আমি ষ্টেট গভৰ্ণমেণ্টক পঠাই দিম থকা মেলাৰ আমি সবৰ থকা মেলা আমাৰ ফালৰ পৰা কৰিছোঁ আমি কিছুমান একমডেশ্যন ষ্টেডিয়ামতো পাইছোঁ সৰুসৰাই ষ্টেডিয়ামত আমাক একমডেশ্যন দিছে যিটো বাকী থাকিব আমাৰ 2-3টা ইনষ্টিটিউট আছে ইয়াতে এডুকেশ্যনেল ইনষ্টিটিউট তেওঁলোকক আমাক হেল্প কৰে আমাক সহায় কৰে আমি তাতে থাকিবলৈ দিম 9 তাৰিখে আমাৰ অপেনিং হ'ব 11 তাৰিখে ক্লোজিং চেৰেমনি হ'ব বিশেষ ব্যক্তি আমি মাতিছোঁ আমাৰ এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ ষ্টেট শ্ৰী পবিত্ৰ মাৰ্ঘেটা সাহেব আহিব তাৰপিছত আমাৰ ইয়াৰ যিটো আছে আমাৰ অসমৰ কাৰণে ইলেকশ্যন চলি আছে ইলেকশ্যনৰ কাৰণে পঞ্চায়ত ইলেকশ্যন হ'ব এই কাৰণে আমাৰ মন্ত্ৰীসকল আহিব নোৱাৰিব কোড অফ কণ্ডাক্টৰ কাৰণ আমাৰ তাৰ বাহিৰত আমি ইয়াতে GM ৰেলৱেক মাতিছোঁ তাৰপিছত প্ৰমোদ বড়ো সাহেব আহিব কাৰণ এই পঞ্চায়ত ইলেকশ্যন BTRত নাই তেখেত আহিব উল্লেখ্য যে সংবাদমেলত উপস্থিত থাকিল সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিকৰ সভাপতি বিনীতা ভাগৱতী উপসভাপতি প্ৰফুল্ল বৰ্মন সীমান্ত ক্ৰীড়া মহোৎসৱ 2025ৰ অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ সম্পাদক চন্দন নাথ প্ৰচাৰ সম্পাদক পবিত্ৰ বৰাৰ দৰে বিশিষ্ট ব্যক্তিসকল ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক সীমান্ত ক্ৰীড়া মহোৎসৱ 2025 এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী জিলাৰ অন্তৰ্গত উদিত খেলুৱৈসকল চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in